নিৰ্বাচন সম্পৰ্কীয় এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহিছে। ব্ৰেকিং নিউজটো জনাব বিচাৰিছোঁ, বহাগ বিহুৰ আগতে হ'ব নিৰ্বাচন। নিৰ্বাচন আয়োগক অনুৰোধ জনাইছে ৰাজ্য চৰকাৰে। ২৬ৰ নিৰ্বাচনৰ পূৰ্বে ক্ষমা কৰিব, ২৬ৰ নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য আহিছে। ৰাজ্য চৰকাৰে অনুৰোধ জনাইছে যে নিৰ্বাচনৰ বিহুৰ আগতে নিৰ্বাচন পাতিব লাগে আৰু বিহুৰ আগতেই হ'ব বিধানসভা নিৰ্বাচন। মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্যটো আহিছে। আৰম্ভণিতে আমি সেই মন্তব্যটো শুনাই ল'ব বিচাৰিছোঁ। বিহুৰ আগতে হ'ব লাগে, যেনে তেনে বিহুৰ আগতে আমি চেছ কৰিব লাগে, কাৰণ নহ'লে বিহুটো পুলিচ ছিকিউৰিটি দিব লাগিব, কেম্পেইনতো ছিকিউৰিটি দিব লাগিব। আমাৰ কাৰণে এটা কঠিন প্ৰত্যাহ্বান হ'ব। অসম চৰকাৰে নিৰ্বাচনী আয়োগক অনুৰোধ কৰিছে যে ইলেকশ্যন যাতে যিকোনো কাৰণতে বহাগ বিহুৰ আগতে হয়, কাৰণ বহাগ বিহু পাৰ হৈ যোৱাৰ লগে লগে বৰষুণো আৰম্ভ হ'ব, তেতিয়া ইলেকশ্যন কৰাটো অসুবিধা হ'ব। অসম চৰকাৰে বিচাৰিছে যে বিহুৰ আগতে হ'ব লাগে, যেনে তেনে বিহুৰ আগতে আমি চেছ কৰিব লাগে।